নমস্কাৰ প্ৰিয় দৰ্শক, পোনপ্ৰথমেই আপোনালোক সকলোলৈকে বসন্ত পঞ্চমীৰ কালিলৈ এই পবিত্ৰ দিনটোৰ আমাৰ এই চেনেলৰ তৰফৰ পৰা সকলোলৈকে বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰিয় দৰ্শক, বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ এই পবিত্ৰ দিনটোৱে আপোনাৰ জীৱনলৈ জ্ঞান আৰু ইতিবাচক প্ৰভাৱ প্ৰচুৰ পৰিমাণে কঢ়িয়াই আনক, তাৰ বাবে আমি মাতা সৰস্বতীৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছো। মাতা সৰস্বতীৰ কৃপাত যাতে আপোনাৰ জীৱনটো জ্ঞানেৰে পোহৰ কৰি তোলে, প্ৰতিটো ক্ষেত্ৰতে যাতে আপুনি সফলতা লাভ কৰে, তাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা মাতা সৰস্বতীৰ শ্ৰীচৰণত সকলোৰে বাবে প্ৰাৰ্থনা জনাইছো আৰু সকলোকে বহুত সৰস্বতী পূজাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে বসন্ত পঞ্চমী। মাঘ মাহৰ শুক্ল পক্ষৰ এই তিথিৰ দিনটোক বসন্ত পঞ্চমী বুলি কোৱা হয়। প্ৰিয় দৰ্শক, কালিলৈ সকলোৱে মাতা সৰস্বতীক প্ৰাৰ্থনা কৰিব। কালিলৈ দিনটো শাস্ত্ৰত বিশেষ মহত্ব আছে। গতিকে কালিলৈ দিনটোত আপুনি আপোনাৰ কিতাপৰ মাজত ভৰাই ৰাখক এটা সৰু বস্তু। লগতে প্ৰিয় দৰ্শক, কালিলৈ সৰস্বতী পূজাৰ দিনা আপুনি কিছুমান ভুল কাম কেতিয়াও নকৰিব। কিছুমান সৰু সুৰা ভুল কাম কৰাৰ দ্বাৰা মাতা সৰস্বতী ৰুষ্ট হ'ব, যাৰ ফলত আপুনি শিক্ষাৰ ক্ষেত্ৰত অশুভ ফল পাব। আপোনাৰ শিক্ষাত যিকোনো প্ৰকাৰে বাধাৰ সৃষ্টি হ'ব। সেইবাবেই প্ৰিয় দৰ্শক, কালিলৈ দিনটো আপুনি সুন্দৰভাৱে পাৰ কৰক, এনে ভুল কাম নকৰাকৈ, আৰু আপুনি এই বস্তুটো কিতাপৰ মাজত ভৰাই ৰাখিব। যদি এই বস্তুটো কিতাপৰ মাজত ভৰাই ৰাখে, তেতিয়াহ'লে আপোনাৰ পঢ়িবলৈ দুগুণ মন যাব। আপোনাৰ সন্তানৰ পঢ়িবলৈ আগ্ৰহ বৃদ্ধি হ'ব, জ্ঞান বৃদ্ধি হ'ব। মাতা সৰস্বতী এনে কাৰ্য কৰাৰ ফলত প্ৰসন্ন হ'ব আপোনাৰ ওপৰত। গতিকে আমি এই ভিডিঅ'টো তাৰ ওপৰত প্ৰস্তুত কৰা হৈছে। আপুনি কালিলৈ বসন্ত পঞ্চমী তথা সৰস্বতী পূজাৰ দিনা আপুনি কি বস্তু কিতাপৰ মাজত ভৰাই ৰখাটো অতিকৈ শুভ, আৰু আপুনি কালিলৈ দিনটোত কেনেধৰণৰ কাম কেতিয়াও কৰিব নালাগিব, তাৰ ওপৰত আমি সুন্দৰভাৱে প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। শাস্ত্ৰ সম্বন্ধীয়ভাৱে আমি আপোনালোকৰ লগত সকলোবিলাক কথা শ্বেয়াৰ কৰিব খুজিছো। কালিলৈ প্ৰিয় দৰ্শক, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ জন্ম তিথিৰ দিনটোত পূজা পাতল কৰাৰ প্ৰতি বছৰে নিয়ম আছে। গতিকে এই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজাৰ দিনটোত আপুনি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীক সন্মান জনাই ভক্তি মনেৰে সঁচা হৃদয়েৰে মাতা সৰস্বতীৰ নাম আপুনি কমেণ্টত লিখিব, আৰু মাতা সৰস্বতীৰ নামত ভিডিঅ'টোত আপুনি অৱশ্যেই এটা লাইক কৰিব। লগতে এনেধৰণৰ শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰসমূহ জানিবৰ বাবে, আপুনি নজনা কথা জানিবৰ বাবে এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে কালিলৈ সৰস্বতী পূজাৰ দিনা সঠিকভাৱে মাতা সৰস্বতীক পূজা কৰিলে মাতা প্ৰসন্ন হয়। আৰু শাস্ত্ৰত কোৱা হৈছে সৰস্বতী পূজাৰ দিনা কিছুমান কাম কৰিলে, সেয়া লাগিলে সৰুৱেই হওক বা ডাঙৰেই হওক, মাতা সৰস্বতীৰ খুবেই খং উঠে, যাৰ ফলত আপোনাৰ জীৱনত বহুতো সমস্যা হ'ব, শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব। দৰ্শক, প্ৰতিজন ব্যক্তিকে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীৰ কৃপাৰ প্ৰয়োজন। গতিকে প্ৰতিজন দৰ্শককে অনুৰোধ, কালিলৈ এনে ভুল কেতিয়াও নকৰিব। আপুনি কৰক কালিলৈ মাতাক সঠিকভাৱে পূজা, কিন্তু এনে কামত লিপ্ত হলে আপোনাৰ ওপৰত মাতা প্ৰসন্ন নহ'ব, অসন্তুষ্ট বা ৰুষ্ট হৈ পৰিব মাতা। গতিকে প্ৰিয় দৰ্শক, সকলোকে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ কৃপাৰ প্ৰয়োজন। সকলো ক্ষেত্ৰতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ কৃপা নাপালে সেই কামত বিফল হৈ পৰিবলগীয়া হয়। গতিকে প্ৰিয় দৰ্শক, যদি আপুনি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপুনি মাতা সৰস্বতীৰ অসীম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকক জনাও যে কালিলৈ হৈছে 2026 বৰ্ষৰ 23 জানুৱাৰী,
আৰু মাঘ মাহৰ 9 তাৰিখ শুক্ৰবাৰ শ্ৰী শ্ৰী পঞ্চমী তিথি আৰম্ভ হ'ব 23 জানুৱাৰী পুৱা 2:28 পৰা। আৰু প্ৰিয় দৰ্শক, এই পঞ্চমী তিথি 24 জানুৱাৰী শনিবাৰে পুৱা 1:46 চলি থাকিব। গতিকে সমগ্ৰ ৰাজ্যজুৰি কালিলৈ 23 জানুৱাৰীৰ দিনাই পালন কৰা হ'ব। আৰু প্ৰিয় দৰ্শক, কালিলৈ 23 জানুৱাৰী শুক্ৰবাৰে সূৰ্য উদয় হোৱাৰ পিছত পুৱা 7:20 পৰা 1:45 পূজা কৰাৰ সৰ্বোত্তম সময় বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে আপুনি এই সময়খিনিতে মাতাক আৰাধনা কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, আপুনি যদি সৰস্বতী পূজা ঘৰতে পাতিম বুলি ভাবিছে, তেন্তে আপুনি সঠিকভাৱে কৰিবলৈ চেষ্টা কৰিব। স্নান কৰি আপুনি শুদ্ধ বস্ত্ৰ পিন্ধি লৈ আপুনি মাতাৰ মূৰ্তি স্থাপন কৰি আপুনি মাতাৰ প্ৰিয় বস্তু অৰ্পণ কৰিব। মাতাৰ প্ৰিয় বস্তু আপুনি হালধীয়া ফুল, হালধীয়া ফল, হালধীয়া বস্ত্ৰ আপুনি অৰ্পণ কৰিব। হালধীয়া বস্তু মাতাৰ খুবেই প্ৰিয় হয়। আপুনি যদি ঘৰত পূজা কৰিম বুলি ভাবিছে, তেন্তে পূজাৰ স্থলীত আপোনাৰ আৰু আপোনাৰ সন্তানে অধ্যয়ন কৰা কিতাপ বহি পত্ৰ আপুনি সকলো মাতাৰ শ্ৰীচৰণত ৰাখি পূজা কৰিব। তেতিয়া মাতা খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ সন্তানৰ দুগুণ পঢ়িবৰ বাবে উৎসাহ বা মনোবল বৃদ্ধি কৰাত সহায় কৰিব। এটা কথা প্ৰিয় দৰ্শক মনত ৰাখিব, যেতিয়া আপুনি ঘৰত মাতা সৰস্বতীৰ পূজা কৰিব, সেইখিনি সময়ত যাতে বিশৃংখলতা হুলস্থুল পৰিৱেশ হৈ নাথাকে, ইয়াৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। জ্ঞান প্ৰজ্ঞা সমৃদ্ধিৰ বাবে আপুনি ভালদৰে পূজা কৰক, মাতা নিশ্চয় প্ৰসন্ন হৈ পৰিব। প্ৰিয় দৰ্শক, আপুনি যিখিনি সময়ত মাতা সৰস্বতীক প্ৰাৰ্থনা কৰিব, সেইখিনি সময়ত আপোনাৰ মনটো শান্ত কৰি সৰস্বতী মাতাৰ মন্ত্ৰ জপ কৰাটো অতি ফলদায়ক বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে সৰস্বতী পূজাৰ দিনা মন্ত্ৰ জপ কৰাটো মনটো শান্ত কৰি অতি ফলদায়ক 108 বাৰ জপ কৰিব লাগে। তেনে কৰিলে শিক্ষাৰ্থীসকলৰ বহুতো উপকাৰ হয় বুলি কোৱা হৈছে শাস্ত্ৰত। আমি সুন্দৰভাৱে আপোনালোকে এই মন্ত্ৰকেইটা জপ কৰিব পৰাকৈ স্ক্ৰীনত সুন্দৰভাৱে আমি দি দিয়া হৈছে। গতিকে আপোনালোকে এই ছাইডত দিয়া মন্ত্ৰকেইটা আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব। তেতিয়া আপোনালোকৰ এই মন্ত্ৰকেইটা জপ কৰিবৰ বাবে অতি সুবিধা হ'ব। সেইবাবে আমি স্ক্ৰীনত আপোনালোকৰ বাবে সুন্দৰভাৱে মন্ত্ৰকেইটা দিয়া হৈছে। গতিকে এই মন্ত্ৰকেইটা 108 বাৰ জপ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক এই দিনটোত আপুনি কি কি কাম কৰিব নালাগিব। 1 নম্বৰতে হৈছে পূজাৰ দিনা আপুনি কালিলৈ কোনো কাৰণতে ফল দিয়া গছ বা ঘৰত থকা বাৰীত থকা কোনো গছ গছনি কেতিয়াও নাকাটিব। এই দিনটোত গছ গছনি কটাটো অতি অশুভ বুলি গণ্য কৰা হয়। এই সময়খিনিত গছ গছনি উৎসৱৰ আনন্দিতত জাতিষ্কাৰ হৈ পৰে। সেয়েহে এই দিনটোত আপুনি পাৰিলে গছ গছনি ৰোপণ কৰক, কিন্তু গছ গছনি ভুলতো নাকাটিব, নহলে আপোনাৰ শিক্ষাত বাধা আহিব। 2 নম্বৰতে হৈছে সৰস্বতী পূজাৰ দিনা কালিলৈ আপুনি ভুলতো আপোনাৰ হাত ভৰিৰ নখ কেতিয়াও নাকাটিব। ইয়াৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। আৰু আপুনি এই দিনটোত চুলি দাড়িও নাকাটিব। আৰু এই দিনটোত আপুনি ভুলতো চিলাই কাৰ্য নকৰিব। চিলাই কাৰ্য কৰাটো এই দিনটোত অশুভ বুলি মনা হৈছে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি যিখিনি সময়ত মাতাক পূজা কৰিব, সেইখিনি সময়ত যেতিয়া আপুনি বন্তি জ্বলাব, সেই বন্তি গছি যাতে পূজা চলি থকাৰ সময়ত নুমাই নাযায়, তাৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব। নুমাই যোৱাৰ আগতে আপুনি তাৰ ভালদৰে সঠিক নিয়ম পালন কৰিব। কাৰণ মাতাৰ পূজা শেষ নোহোৱাকৈ চাকি বন্তি নুমাই যোৱাটো অশুভ বুলি মনা হয়। 4 নম্বৰতে হৈছে এই দিনটোত কাকো কেতিয়াও আপুনি অপমান নকৰিব, অৱহেলা নকৰিব, বেয়াকৈ নকব। বিশেষকৈ এই দিনটোত মহিলাসকলক অপমান নকৰিব। কাৰণ সৰস্বতী মাতা হৈছে এগৰাকী নাৰী। গতিকে নাৰীক যদি আপুনি অপমান কৰে, তেতিয়া মাতাৰ খং উঠিব। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। এই দিনটোত আপোনাৰ মুখৰ বাক্য ভাল কৰাটো অতি শুভ।
প্ৰিয় দৰ্শক, লগতে আপুনি এই দিনটোত ভুলতো নিচাজাতীয় বস্তু সেৱন নকৰিব। এনে কাৰ্যত লিপ্ত হোৱা জাতক জাতিকা বা ব্যক্তিসকলৰ কেতিয়াও পূজা প্ৰাৰ্থনা দেৱ দেৱতাসকলে স্বীকাৰ নকৰে। গতিকে এনেকৈ যদি আপুনি মাতাক প্ৰাৰ্থনা কৰে, তেতিয়া মাতাৰ কৃপা আপুনি লাভ কৰিব নোৱাৰিব। বিশেষকৈ শিক্ষাৰ লগত জড়িত ব্যক্তিসকলে, জাতক জাতিকাসকলে এনে কাম নকৰিব। আপুনি এই দিনটোত উপবাস বা ব্ৰত পালন কৰি মাতাক পৰাপক্ষত পূজা কৰিবলৈ চেষ্টা কৰিব। নিৰামিষ খাদ্য এই দিনটোত খাবলৈ চেষ্টা কৰিব। এনে কৰাটোৱে আপোনাৰ বাবে খুবেই ফলদায়ক। আপুনি এই সৰস্বতী পূজাৰ দিনা আপুনি অধ্যয়ন কৰা, আপোনাৰ সন্তানে অধ্যয়ন কৰা পঢ়াৰ টেবুলখন পৰিষ্কাৰ কৰি আপুনি সৰস্বতী মাৰ শ্ৰীচৰণত অৱশ্যেই এগছি প্ৰদীপ অৰ্পণ কৰিব। আপুনি ৰাতিপুৱা এগছি অৱশ্যেই জ্বলাব আৰু সন্ধিয়াৰ সময়তো আপুনি এগছি বন্তি জ্বলাই মাতাক প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। আপুনি ঘৰত পূজা নকৰিলেও এই কাৰ্য কৰিবলৈ কেতিয়াও নাপাহৰিব। এতিয়া আমি জানো, আহক আপুনি কিতাপৰ মাজত কি বস্তু ভৰাই ৰখাটো অতিকৈ শুভ। প্ৰিয় দৰ্শক, সৰস্বতী পূজাৰ দিনা কিতাপ বা ডায়েৰীৰ মাজত যদি আপুনি এই বস্তুটো ভৰাব পাৰে, তেতিয়া অতি শুভ। ইয়াৰ দ্বাৰা আপোনাৰ জ্ঞান বৃদ্ধি হ'ব, পঢ়িবলৈ আপোনাৰ মনোযোগ বৃদ্ধি হ'ব। লগতে প্ৰিয় দৰ্শক, জীৱনলৈ সুখ আৰু সমৃদ্ধিৰো আগমন হ'ব। সৰস্বতী পূজাৰ দিনা প্ৰিয় দৰ্শক, আপুনি এডাল ময়ূৰ পাখি আনি আপোনাৰ কিতাপৰ মাজত ভৰাই ৰাখিব। এনে কৰাটো অতি শুভ বুলি গণ্য কৰা হৈছে। কিয়নো প্ৰিয় দৰ্শক, ময়ূৰ পাখিক জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে এই দিনটোত ছাত্ৰ ছাত্ৰীসকলে এনে কৰাটো অতি শুভ। লগতে এই দিনটোত ছাত্ৰ ছাত্ৰীসকলে মাতাই যিখন কিতাপ হাতত লৈ থাকে, সেই কিতাপখনত এবাৰ তেওঁলোকে স্পৰ্শ কৰিব লাগে। মাতাই লৈ থকা কিতাপখনত যদি এবাৰ স্পৰ্শ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ অধ্যয়ন তথা শিক্ষাৰ ক্ষেত্ৰত উন্নত ঘটিব, সুফল আহিব, শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব পাৰিব। গতিকে এই কাৰ্যসমূহ আপুনি কৰিবলৈ চেষ্টা অৱশ্যেই কৰিব। লগতে প্ৰিয় দৰ্শক, কালিলৈ সৰস্বতী পূজাৰ দিনা আপুনি পকা হালধীয়া কল মাতাক অৰ্পণ কৰিব পাৰে। লগতে শাস্ত্ৰত কোৱা হৈছে যে সৰস্বতী পূজাৰ সময়ত আপুনি পলাশ ফুল মাতাক আগবঢ়োৱাটো অতি শুভ। পলাশ ফুলৰ অবিহনে এই পূজা অসম্পূৰ্ণ বুলি কোৱা হয়। গতিকে পলাশ ফুলো আপুনি অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। বিবাহিত মহিলাসকলে সুখ সমৃদ্ধিৰ বাবে তেওঁলোকে সেন্দুৰ দান কৰিব পাৰে। সেন্দুৰ তেওঁলোকে নিজেই ব্যৱহাৰ কৰাটো নহয়, নতুনকৈ এটা কিনি আনি তেওঁলোকে সেই সেন্দুৰ দান কৰিলে তেওঁলোকৰ বিবাহিত জীৱন সুখীময় হয় বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে সকলো শাস্ত্ৰ সম্বন্ধীয়ভাৱে জানি ল'ব পাৰিলে। গতিকে এইসমূহ নিয়ম মানি চলি আপুনি কালিলৈ দিনটো পাৰ কৰক, সুফল নিশ্চিতভাৱে পাব পাৰিব। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও সুন্দৰভাৱে এইখিনি কথা জানিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। শেষত সকলোকে পুনৰ এবাৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ পঞ্চমী তিথিৰ। গতিকে এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।